মই দেৱজিৎ মহন্ত মই আপোনাক সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়েও কৈছে বা আপুনিও কৈছে বা আন মুখপাত্ৰ সকলেও কৈছে মোক এটা কথা কওকচোন ঠিক আছে আপুনি কোৱাখিনি সঁচা গৌৰৱ গগৈয়ে গণ্ডগোলটো কৰিছে গৌৰৱ গগৈক বেজ্জতি কৰিবলৈ গৈ গৌৰৱ গগৈক বদনামী কৰিবলৈ গৈ আপোনালোকে বাৰু আওপকীয়াকৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক অতি বেছি বেজ্জতি কৰি পেলালে নেকি যেনে পাকিস্তানৰ ISI যদি এজেণ্ট আমাৰ লোকসভাৰ বিৰোধী উপদলপতিগৰাকী আজিৰ দিনত হৈ আছে পাকিস্তান ছাকচেছ ISI ছাকচেছ আপোনালোকৰ ইয়াত মোদী অমিত শ্বাহৰ নিচিনা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকীয়ে ইয়াত কি কৰি আছে তেনেহ'লে ইয়াত শুনক ইয়াত ল আছে ইয়াত IB নিয়া আছে ইয়াত আৰ্মি আমাৰ 3টা ফ'ৰ্চ আছে NSG আছে আটাইতকৈ শক্তিশালী যিগৰাকী প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভাল মতে ঘোঁৰা ঘাঁহ কাটি আছে নেকি তাৰ মানে যদি মই সেইটোকে সুধিছোঁ যে মই দিম মানে মোৰ প্ৰশ্নটো যদি সঁচাকৈ পাকিস্তানত গৈ গৌৰৱ গগৈয়ে এইখিনি কৰি আছে ISI এজেণ্ট হৈ আছে অজিত ডোভালহঁতে কি ঘোঁৰা ঘাঁহ কাটিছে তেতিয়াহ'লে যদি আমাৰ অসম পুলিচে SITয়ে যদি এইখিনি তথ্য উন্মোচন কৰিছে আমাৰ CBI কি কৰিছে মোদী আৰু অমিত শ্বাহৰ সন্মুখত টেবুলত ঢকিয়াই এই 11 বছৰ যিজন অসম সন্তানে কথা কৈ আছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এজন পাকিস্তানৰ এজেণ্টক লোকসভাত এনেকৈ দপদপাই থাকিবলৈ দিছে আৰু তাৰপিছত আপোনালোকে সেইজনক কবিতা লিখিলে এৰেষ্ট কৰে পাকিস্তান জিন্দাবাদ বুলি ক'লে গোটেই সভাক চুচৰাই আনি গৰু পিটন দি জেলত ভৰাই তাৰপিছত এটা পাকিস্তানৰ এজেণ্ট এটাই ইয়াত বুকু ফিন্দাই বিৰোধী দলপতি হৈ আছে লোকসভাত মোদী আৰু অমিত শ্বাহক চকুত হৈ কৈ আছে তাৰপিছত আপোনালোকে কৈ আছে এয়া আপোনালোকে বেজ্জতি কাক কৰিছে মোদীক অমিত শ্বাহক কৰা নাই গৌৰৱ গগৈক বেজ্জতি কৰিবলৈ গৈ